Hey guys, good morning. আজি ৰাতিপুৱা বেয়া খবৰ এটা পালো। বেয়া খবৰ মানে ভাবিছিলো বাবুতে একদম ভাত পানী বনাই ৰেডি কৰি দিছিলে। ৰাতিপুৱা মানে বিছনাৰ পৰা উঠোতে মায়ে ফোন কৰিছিল আজলতে, শাহু মায়ে ফোন মাৰিছিলে। কিন্তু ভাবা নাছিলো যে এনেকুৱা এটা বেয়া খবৰ পাম বুলি বোলে। কেইদিনমান আগত জুবিন দাৰ খবৰটো যেনেকৈ কোনোবা এজনে ফোন কৰিবলৈ কয় খবৰ এটা পাইছানে, কি খবৰ বুলি সুধিলেগৈ। যেতিয়া মানে খবৰ এটা পাইছানে বুলি ক'লেই ভয় লাগে যে কি খবৰ দিবৰ কাৰণে বিচাৰিছে বাৰু। কিন্তু আজি আমাৰ মৰিগাঁৱৰে খুব এজন ভাল চিকিৎসক, প্ৰসূতি বিভাগৰ আমাৰ মৰমৰ কণ্ঠেশ্বৰ বৰদলৈ ছাৰ ইহলীলা সম্বৰণ কৰিলে বুলি আমি জানিব পাৰিছোঁ মানে এক্সিডেণ্ট এটা হ'ল নেলি হাইৱেত, নেলি পঞ্চায়তৰ ফ্ৰণ্টতে বৃহৎ ডাঙৰ এটা এক্সিডেণ্ট হ'ল। 3জন মানুহ থিতাতে নিহত হৈছে। আৰু মানে মই ভাবি আছিলোঁ কলেজত যাম বুলি, কিন্তু কলেজত যাবলৈ মন নাই এতিয়া বৰ্তমান। আজি কলেজ নাযাওঁ, যি হয় হ'ব। সেইডাল ডিগ্ৰী চিগ্ৰী লৈ একো লাভ নাই, ল'বলৈ লাগিবই। আজি নাযাওঁ, কালি যাম। লগৰকেইজনী মইনা নিযুত আঁচনি কিবা বোলে পইচা দিব, চেক দিব, সেইটো কাৰণে সিহঁতে গৈছে নিযুত মইনা আঁচনিৰ কাৰণে। কলেজত 8:30 বাজিতে গ'ল। সেইটা মোক লগত লৈ যায়, কিন্তু মই এটা সপ্তাহ ক্লাছ কৰিম বুলি ভাবিছিলোঁ, কিন্তু আজি চাগে মিছ হ'ব মেবি। মই এইটোৱে চিন্তা কৰি আছোঁ, নাযাওঁ মানে মোৰ মনটো বেয়া লাগি আছে। তাৰপিছত কথাটো এইটো কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। মনটো বেয়া লাগি আছে আচলতে। মানে আমাৰ মৰিগাঁৱত মানে খুব পপুলাৰ ডক্টৰ বুলি ক'বলৈ চিন্ময় ডক্টৰ ছাৰ আছে, কণ্ঠেশ্বৰ বৰদলৈ ছাৰ, এই দুজন ডক্টৰে মই ভালকৈ নাম জানো আচলতে। বাকী ডক্টৰৰ লগত মই ইমান সংস্পৰ্শ নাই, যিহেতু নিজে ট্ৰিটমেণ্ট কৰাইছোঁ। আৰু ভাল মানুহবিলাক মানে পৃথিৱীৰ পৰা শেষ হৈ গৈ আছে। আমি মহাপাপীবিলাকে বৰ্তমান আছোঁ এই পৃথিৱীত। তেখেতৰ ৱাইফৰ মানে প্ৰেগনেণ্ট আমাৰ কণ্ঠেশ্বৰ বৰদলৈ ছাৰ। কিন্তু খবৰটো শুনি বেয়া লাগিলে। মানুহৰ মৃত্যু ক'ত, চৰণেহে জানে মৰণৰ কথা বুলি এটা আমাৰ কথা আছে ন, সেইটো হৈছে আচলতে। আৰু কালি 6টা বাজিলে আমাৰ মাহঁতৰ লগত, মানে শাহু মাহঁতৰ লগতে অফিচৰ কিবা কিবি অপাৰেশ্যন কিবা কিবি কামেই কৰি আছিল আচলতে। কিন্তু দুখিত যে আমি খবৰটো পাই, আৰু তেওঁৰ আত্মাৰ চিৰশান্তি লাভৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে ভগৱানে কিবা কৰে তেখেতক। বহুত বেয়া লাগিছে যেতিয়া ভিডিঅ'টোত মানে 3জন, এজন মুছলমান ল'ৰা আৰু 2জন কণ্ঠেশ্বৰ বৰদলৈ, এজন মহন্ত লিখে, এজন মুছলিম, এজন মহন্ত আৰু এজন কণ্ঠেশ্বৰ বৰদলৈ। সেই 3জনকে মানে হেৰি কৰিব পৰা নাই, গাড়ীৰ ভিতৰৰ পৰা উলিয়াই আনিব পৰা ব্যৱস্থাই নাই। তাৰমানে গাড়ী পেংটা হৈ ভাঙি অৱস্থা নাই, তেনেকেই থানালৈ লৈ গৈছে আচলতে এক্সিডেণ্ট কাৰখন। আৰু লগ পাম আপোনালোকক দেৰিকৈ। ভাবিছিলোঁ কলেজ নাযাওঁ বুলি, কিন্তু কলেজ যাব ওলাইছোঁ, কাৰণ এইটো উইকে লাষ্ট আমাৰ এক্সাম আছে নেক্সট উইকত। আৰু এই গানটো শুনক। আচলতে মই ভাবিছিলোঁ পাপু বেটাৰ লগত মই প্ৰেংক কৰিম, কিন্তু নহ'লগৈ। মই তাক কলিং বেল টিপি আছোঁ, ভাবিছোঁ মই লুকাই দিম, কিন্তু নহ'লগৈ। সি মানে চাই দিলে কি কেমেৰাটো ল'ব টান পায়তো, মই তাৰ কাৰণে কেমেৰাটো মই দেখুৱাব নোৱাৰোঁ। फिलहाल आज का न्यूज़ सुनने के लिए मिला जो बहुत बुरा। और अभी इवनिंग टाइम कॉलेज में हिराक जयंती है 2 तारीख से, और लेकिन वहाँ पर हम लोग को पार्टिसिपेट करने के लिए दिया है। लेकिन मेरी मन नहीं थी, क्योंकि मुझे बहुत दिन हो गया डांस वगैरह नहीं किया था। और डांस नहीं करना है, हम लोगों को रैली में उतरना है, रैली में जाना है। रैली में हम लोगों ने ट्रेडिशनल ड्रेस लगाकर रैली में जाना पड़ेगा। और लेकिन ट्रेडिशनल ड्रेस हम लोग ट्यूबा का ड्रेस है, लेकिन कार्बी का ड्रेस पहनने के लिए दिया है। कार्बी का ड्रेस अभी ढूंढना पड़ेगा, या तो हम लोगों को किराए में लेकर आना पड़ेगा। तो अभी सोच रही हूँ क्या करूँ क्या ना करूँ। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। আৰু আজি আচলতে বহুত বেয়াই লাগি আছে। আমি মৰিগাঁও হয়, মোৰ ঘৰ মৰিগাঁৱৰ আমাৰ একদম ফেমাছ ডক্টৰ এজন, ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ, তেখেত আৰু ইহলীলা সম্বৰণ কৰিলে। এই আজি যোৱাকালি নহয় আচলতে আজি 28 তাৰিখে 5:30 বজামান ভিতৰত বৃহৎ ডাঙৰ এটা এক্সিডেণ্ট হৈছিল নেলি সমীপত। আৰু তাতে 3জনকৈ লোক মৃত্যুৰ মুখত পৰে, আৰু পিছত 2জন ট্ৰিটমেণ্ট চলি আছে মৰিগাঁও চিকিৎসালয়ত। কিন্তু বেয়া লাগিছে এইটো যে ছাৰৰ
বহুত ভাল ভাল ছাৰে বহুত ভাল মানুহ মানে কেনেকুৱা দুখীয়াক বহুত মৰম কৰে আচলতে তেখেত ট্ৰাইবেল আছিলে ট্ৰাইবেল হৈ কেনে তেখেত মানে অনুভৱ কৰিব পাৰে যে মানুহক কেনেকৈ শুশ্ৰূষা কৰিব লাগে এজন মানে তেখেতৰ ওচৰত মুঠতে মোটামুটি যিমান ডেলিভাৰী গাইনী বিভাগৰ যিমান পেচেণ্ট হয় প্ৰায় তেখেতকে দেখুওৱা হয় আৰু ময়ো তেখেতৰ দুবাৰমান ট্ৰিটমেণ্ট লৈছোঁ অলৰেডি মানে মোৰ কিবা গাইনী বিভাগৰ কিছুমান প্ৰব্লেমৰ বাবে কিন্তু আমি ভাবি আছিলোঁ আমাৰ বাচ্চা হ'ব আমি মানে মোৰ চিন্তাধাৰা বাবুদাই মোৰ চিন্তাধাৰা আছিল যে আমাৰ একেবাৰে খুব ক্ল'জ হয় তেখেত মোৰ একদম ফেমিলিৰ ক্ল'জ হয় মোৰ মানে শাশু মাৰ বহুত ক্ল'জ হয় একে ষ্টাফো হয় তাৰ কাৰণে ছাৰতে ট্ৰিটমেণ্ট বাগেৰা লৈ একদম বাচ্চা চাচ্চা জন্ম দিম এনেকৈ ভাবিছিলোঁ কিন্তু কি হ'ব কিবা উল্টাই হৈ থাকিলে ঈশ্বৰে কিবা বেলেগে বিচাৰি আছে আৰু তেখেতৰ আত্মাক আমি চিৰ শান্তিৰ কাৰণে কামনা কৰিছোঁ ঈশ্বৰৰ ওচৰত আৰু ভাল মানুহ হওক যে আৰু জন্ম ল'লে ভাল মানুহ হৈ জন্ম লওক যদি ঈশ্বৰে জন্ম নিয়ে তেতিয়া বৈকুণ্ঠ ধাম দিয়ক আৰু লগতে তেখেতৰ ৱাইফৰো প্ৰথম সন্তান এটা আছে আৰু দ্বিতীয় সন্তান বৰ্তমান তেখেতৰ গৰ্ভত স্থিতি হৈ আছিল 9 মাহৰ কিন্তু কি হ'ব এয়া আমাৰ মানে আমি 2025 চনটো আচলতে বহুত বেয়া দিনে দেখি আছোঁ আচলতে আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আপোনালোকক দেখুৱাই থাকিম আৰু এতিয়া মই যাব ওলাই আছোঁ মোৰ ফিল্ডলৈ বুলি কাৰণ ফিল্ডত যাবই লাগিব যিহেতু এটা কৃত্ৰিম গৰ্ভধাৰণৰ কাৰণে ফোন আহিলে মোৰ তাত আৰু মই ধুনীয়াকৈ ওলাই আছোঁ আৰু এতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ কাৰণ মনটো মানে এই আজি ছেপ্টেম্বৰ মাহৰ পৰা মনটো বেয়াই আচলতে কিন্তু বেয়া যদিও নিজক ভালকৈ ৰখাবৰ বাবেও চেষ্টা কৰিছোঁ কোনোবা সময়ত নিজকে বেঙি জানি দৰে দেখায় তাৰ বাবে কেতিয়াবা নিজকে ৰিলচ বনাই থাকোঁ মই এনেই নানাচোঁ হা ৰিলচত কিন্তু ট্ৰাই কৰোঁ মানে হেৰি কৰিবৰ কাৰণে এইটো হৈ ওলাইছিলোঁহে গাড়ীখনৰ কিবা এটা প্ৰব্লেম গাড়ীখনৰ মানে কি আমি য'ত ভৰি দি ষ্টেণ্ড কেইডাল ন সেইডাল কিবা এটা প্ৰব্লেম হৈছে পাবুবেদা একদম আহি লগতে গাড়ীখন বেয়া হোৱা নিচিনা পালে লগতে মেকাৰ আনি একদম মেকাৰক ভাল কৰিব লগাই দিয়ে আৰু বেলেগ মানে চিনচিয়াৰ ডিচিপ্লিন মোৰ প্ৰতিদেৱটো আৰু এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ কৃত্ৰিম গৰ্ভধাৰণৰ কাৰণে আৰু মই কৈ আছিলোঁ নহয় মই ৰিলচত নানাচোঁ কিন্তু ৰিলচত কিবা কিবি দেখুৱাওঁ আৰু এই আমি আহি আছোঁ আৰু মানুহ ঘৰলৈ ফাইনেলি আমি আহি কৈ পালোঁ চাওকহিচোন টাউনৰ পৰা আহি গাঁৱৰ ঠাই এটা আৰু ৰাস্তা নাই আচলতে নতুনকৈ মাটি কিনি ঘৰ বনাই আছে মানুহ কেইঘৰ আমি আহিছোঁ আগত কিন্তু আমাক তেখেতে ঘৰলৈ অহা নাই আচলতে বেলেগৰ ঘৰলৈ আহিছোঁ এই ৰাস্তাটোৱে আহিছোঁ ৰাস্তা নাই আচলতে ভয় লাগে ন সাপ চাপ ওলাব বুলি আৰু ইয়াতে মই ক'লোঁ যে পানী অলপ আনি দিয়ক গৰম কুহুমীয়া পানী মই কৃত্ৰিম গৰ্ভধানটো পানী ইমান গৰম নালাগে কিন্তু মানুহবিলাকে ভাবে কি জানেনে এইবিলাক মানে বিহাইণ্ড দ্য স্কিন কৃত্ৰিম ভেটেৰিনেৰী ব্লগৰ মানে মানুহবিলাকে ভাবে যে পানী বহুত গৰম পানী লাগিব নহয় একদম 30 to 35 পইণ্টত লাগে পানী নৰ্মেল পানী আৰু কুহুমীয়া পানী হ'লেই হ'ল আৰু বহাই দি উঠাই দিব লাগে অনাৰজনক ক'লোঁ মই গৃহস্থজনক যে আপুনি গৰুজনী ভালকৈ পিছপেনৰ ভৰি দুখন বান্ধি দিয়ক নহ'লে মোক গৰুৱে লঠিয়াব বুলি মোৰ বৃহৎ ভয় কাৰণ মোৰ ভৰিখন বেমাৰ হৈ আছেতো গৰু লাট খায় আৰু আজি মই অসমীয়াত ভিডিঅ' বনাইছোঁ কেনেকুৱা লাগিছে আপোনালোকে ক'ব আৰু তাৰপিছতে মই ভাবিলোঁ কৃত্ৰিম গৰ্ভধাৰণটো কৰিলোঁ তাৰপিছত আপোনালোকৰ লগতো কথা পাতিম অলপ সময় দিয়ক খালি মোক হা অকল মই কি হ'ল জানেনে আমি কেছটো কৰি মানে কৃত্ৰিম গৰ্ভধাৰণটো কৰি আমি ৰুমত বস্তুখিনি আমাৰ যিটো মানে যিবিলাক আমাৰ সামগ্ৰী সেই সকলোবোৰ থৈ আমি আহি পালোঁহি একে ভি মাৰ্ট পালোঁহি ভি মাৰ্টত মানে আমি এনেই সময় অলপ স্পেণ্ড কৰিব আহিছোঁ কাৰণ আমি একো ল'ব অহা নাই দেই কাৰণটো হৈছে 6টা বাজোতেই ইমান সময়টো দীঘল হৈছে আচলতে 6টা বাজোতে ইমানেই টাইম দীঘল হৈ গৈছে 8টা 9টাটো দীঘল মানে পিছৰে কথা তাৰপিছত ভাবিলোঁ বাবুবিদা মই এনেই অলপ গোটেইকেইটা মানে স্মাৰ্ট পইণ্টত ঘূৰোঁ অলপ আৰু তাৰপিছত ভাবিলোঁ ম'ম' খাওঁ বিৰাট ভোক লাগি আছিলে ম'ম' খালোঁ আৰু আহি পালোঁ ৰুম फिलहाल मैं पहुंच गई थी मेरे रूम अभी थोड़ा कुछ मार्केट में कुछ रसी के घर का सामान लेकर आई थी और अभी हम लोग कॉलेज का जो ट्रेडिशनल ड्रेस पहनने के लिए हम लोगों को दिया था ना वो क्या होती है मतलब कर्बी ड्रेस वो मेरे पास नहीं है ट्यूबा ड्रेस मेरे साथ है लेकिन अभी कर्बी ड्रेस ढूंढ रही हूँ अभी घर में भी कल करना पड़ेगा आज और कल करने के बाद पता चलेगा और फिलहाल आप लोग लास्ट तक जरूर दिखती रहिए और मैं कोशिश करूँगी आप लोगों को भी दिखाने के लिए है ना और फिलहाल डोज का ड्रेस भी मांगना पड़ेगा ढूंढना पड़ेगा इसलिए और फिलहाल आप लोग मिलेंगे थोड़ी देर के बाद কাপোৰ বিচাৰি ফুৰাটো ইমান সহজ নহয় আচলতে কাপোৰ মোৰ বন্ধু দুগৰাকীৰ কাৰণেও কাপোৰ বিচাৰিব লাগিব
সিহঁত পঢ়ি আছে এতিয়া বৰ্তমান পঢ়ি থকা অৱস্থাত সিহঁতেতো বাই কৰিব নোৱাৰে ন ইমান দাম কাপোৰ ট্ৰেডিশ্যনেল ড্ৰেছৰ কাপোৰ বহুত দাম আৰু মই কলেজত কৈছিলোঁ যে মই ড্ৰেছটো বিচাৰি দিব পাৰিম কিন্তু মই কাপোৰ পিন্ধিব নোৱাৰিম কৈছিলোঁ কিন্তু নাই মোক ব্লেকমেইল কৰিলে আচলতে ব্লেকমেইল কেনেকুৱা আৰু NCDC লেখা সময়ত অসুবিধা হ'লে চাই ল'বা কিন্তু বুলি যেতিয়া ক'লে মই হ'ব 2 তাৰিখৰ দিনাখন ময়ো এটেণ্ড থাকিম আৰু ফাইনেলি কাপোৰ কালি চাগে মই কলেজ যদি নাযাওঁ মই কাপোৰ বিচাৰি যাম আৰু লগৰকেইজনী ক'ব লাগিব মই এটেণ্ডেঞ্চটো দিব ক'ব লাগিব হয়নে নহয়